Hello everyone, welcome to another video. আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আনক্ৰিক লাইফ চেনেলটোলৈ। আমি এডিএৰি আসাম পুলিচ ডিএসএছ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছো। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ ভাল পায় তেনেহলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আপোনালোকৰ পৰীক্ষাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ আমি লৈ আছো। গতিকে আপোনালোকে যদি ৰিকুৱেষ্ট কৰে আপোনালোকৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগিব তাৰ ওপৰত আমি ভিডিঅ' লৈ আহিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজি ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে বিশ্বৰ সৰ্ববৃহৎ জলপ্ৰপাতটো পানীৰ আয়তনৰ হিচাপত কোনখন দেশত অৱস্থিত? The world largest waterfall by volume of water is located in which country? আপোনালোকে ভিডিঅ'টো পজ কৰি ল'ব পাৰে বা সময়ৰ প্ৰয়োজন হ'লে আপোনালোকে এনসাৰবোৰ কমেণ্টত দি যাব, তেতিয়াহে গম পাম যে আপোনালোকে কিমানে ভালকৈ পঢ়িছে। বিশ্বৰ সৰ্ববৃহৎ জলপ্ৰপাতটো পানীৰ আয়তনৰ হিচাপত কোনখন দেশত অৱস্থিত বা কোনখন দেশত আছে? Yes, the right answer is option A, Zambia. জাম্বিয়াত বিশ্বৰ সৰ্ববৃহৎ জলপ্ৰপাত পানীৰ আয়তনৰ হিচাপত অৱস্থিত। ক'ত আছে? মনত ৰাখিব, জাম্বিয়াত আছে। অপশ্যন এ আছে ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আঙুঠিৰ প্ৰভু নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখক কোন? Who is the author of the famous book The Lord of the Rings? কিতাপখন হয়তো বহুতে পঢ়িছে। The Lord of the Rings এই কিতাপখনৰ লিখক কোন? Yes, the right answer is option A, J.R.R. Tolkien. নামটো মনত ৰাখিব, J.R.R. Tolkien হৈছে আঙুঠিৰ প্ৰভু নামৰ, অসমীয়াত আঙুঠিৰ প্ৰভু, ইংৰাজীত হৈছে দ্য লৰ্ড অফ দ্য ৰিংছ নামৰ কিতাপখনৰ লিখক। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মানুহৰ নাকে কিমানটা ভিন্ন গোন্ধৰ ওপৰত ধৰা পেলাব পাৰে? দ্য হিউমেন নোজ কেন ডিটেক্ট অভাৰ হাউ মেনি ডিফাৰেণ্ট চেণ্ট। আমি যে নাকেৰে চেণ্ট পাওঁ, আমাৰ নাকে কিমানটা চেণ্ট আমাৰ নাকে ধৰিব পাৰে? অপশ্যনকেইটা চাই ল'ব। ইয়েছ, একদম শুদ্ধ উত্তৰটো হৈছে আমাৰ নাকে 1,00,000 চেণ্ট ধৰিব পাৰে। কিমান? 1,00,000। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গ্ৰেট বেৰিয়াৰ ৰিফ কিমান প্ৰজাতিৰ মাছৰ বাসস্থান? দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ হোম টু অভাৰ হাউ মেনি স্পেচিছ অফ ফিছ? কিমান প্ৰজাতিৰ মাছৰ বাসস্থান দ্য গ্ৰেট বেৰিয়াৰ ৰিফ? একদম শুদ্ধ উত্তৰটো হৈছে 3,000 প্ৰজাতিৰ মাছৰ বাসস্থান। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনখন ৰাজ্যত অৱস্থিত? দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন নৰ্থ আমেৰিকা ইজ লোকেটেড ইন হুইচ ষ্টেট? উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ পৰ্বতৰ শৃংগ কোনখন ৰাজ্যত অৱস্থিত? কোনখন ৰাজ্যত আছে? Yes, the right answer is option A, Alaska. Alaskaত আছে উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ পৰ্বত। মনত থাকিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। Who was the first president of the United States to resign from office? আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন? যিয়ে ৰিজাইন দিছিল, পদত্যাগ কৰা আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? পদৰ পৰা পদত্যাগ কৰা আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল? কওকচোন। শুদ্ধ উত্তৰটো হৈছে ৰিচাৰ্ড নিক্সন। তেখেতে পদৰ পৰা পদত্যাগ কৰিছিল আৰু তেখেতে আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল। আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰা, সেইটো মনত ৰাখিব। তেওঁ আমেৰিকাৰ ফাৰ্ষ্ট ৰাষ্ট্ৰপতি আছিল বুলি মই কোৱা নাই, পদৰ পৰা পদত্যাগ কৰা প্ৰথম ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো লাইছোঁ। বিখ্যাত সংগীত উৎসৱ উডষ্টক কোন বছৰত অনুষ্ঠিত কৰা হৈছিল বা হয়? দ্য ফেমাছ মিউজিক ফেষ্টিভেল উডষ্টক ৱাজ হেল্ড ইন হুইচ ইয়াৰ?
কুৱেশ্যনটো আকৌ মন দিব বিখ্যাত সংগীত উৎসৱ উডষ্টক কোন বছৰত অনুষ্ঠিত কৰা হয় বা হৈছিল একদম শুদ্ধটো হৈছে অপশ্যন চি 1969 1969 চনত কৰা হৈছিল নেক্সট কুৱেশ্যনটো লাইছোঁ ৰাসায়নিক চিহ্ন AG কোনটো মৌলক বুজায় দ্য কেমিকেল চিম্বল AG ৰিপ্ৰেজেণ্ট হুইচ এলিমেণ্ট ৰাসায়নিক চিম্বল হৈছে AG কি বুজায় বাৰু ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ yes definitely silver symbol হৈছে AG next question to লাইছো 90 লাখ বৰ্গ কিলোমিটাৰতকৈ অধিক বিস্তৃত বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন মহাসাগৰত অৱস্থিত the world largest desert covering over 19 lakh square kilometer is located in which continent Africa is the right answer next question to লাইছো বিখ্যাত চিত্ৰ Guernica কোনজন শিল্পীয়ে সৃষ্টি কৰিছিল The famous painting Guernica was created by which artist Yes Pablo Picasso option A is the right answer তো বন্ধুসকল এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন যে আপোনালোকে আনক্ৰিক লাইফ চেনেলটোত চাই আছে গতিকে ভিডিঅ'টো যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে নাপাহৰিব অ'কে নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই বাই